আমাৰ ইয়া সৰু দেউৰ আছিল, দেউৰৰ অকাল দেউ হৈ গ'ল, গতিকে তেওঁৰ আজি বাৰ্ষিক শ্ৰাদ্ধ পাতিছে। এয়া বাৰ্ষিক শ্ৰাদ্ধ আৰু এয়া দেউ মোৰ আচলতে মোৰ দেউৰে হয়, মোৰ মামা সৰুৰ ল'ৰা কামচৰ শৰ্মা পুৰোহিতৰ নামত কিন্তু বিখ্যাত, খুব ধুনীয়া পুৰোহিত কাম কৰে আৰু তেওঁৰ এটা ভাল নাম আছে। আৰু মই তোমাক এটা কথা সুধিব খুজিছো, মানে আজি এই যে আমি বাৰ্ষিক শ্ৰাদ্ধটো কৰিলো, এই শ্ৰাদ্ধটো কি কাৰণে কৰা হয়? এইটো এটা স্মৃতি। আমাৰ প্ৰত্যেক বছৰ আমাৰ দেউতা বা মা ঢুকালে এই স্মৃতিৰ কাৰণে এইটো এটা আমাৰ স্মৃতি ৰৈ যায় বছৰেও। সেইকাৰণে আমি এই প্ৰত্যেক বছৰে তেখেত যিটো তিথিত ঢুকাইছিল, যিটো মাহত, সেই মাহটোত আৰু সেই তিথিটোত আমি এই বাৰ্ষিক শ্ৰাদ্ধটো কৰোঁ এটা স্মৃতিৰ কাৰণে। আৰু গৃহস্থৰ কিবা এটা মংগল হোৱাৰ কাৰণে এই বাৰ্ষিক শ্ৰাদ্ধটো কৰা হয়, যাতে ঘৰত কোনো এটা বাধা বিঘ্নি দুখ দুৰ্গতি নাথাকে, সেইটোৰ কাৰণে কৰা হয়। আচলতে সেইখিনি ইয়া আমাৰ ভতিজা ল'ৰা হয় চিন্ময় শৰ্মা, গতিকে তেওঁ পিতৃ শ্ৰাদ্ধ এইদৰে বাৰ্ষিক শ্ৰাদ্ধখন প্ৰতি বছৰে কৰে আৰু খুব ভাল এইটো কৰিব লাগে। আচলতে আমাৰ বহুতে নকৰে, কিন্তু আচলতে কৰিব লাগে কাৰণ এটা পিণ্ড ইয়াতে দিয়ে। আজি এই বাৰ্ষিক শ্ৰাদ্ধত দেউতাকৰ নামত এটা পিণ্ড দিয়া হয়, যাতে এই পিণ্ডটোৰ জৰিয়তে তেওঁ মুক্তি লাভ কৰিব পাৰে, হয়নে? এইটোৱে কাৰণ, আৰু বৰ বিশেষ কাৰণ ইয়াতে নাই, কিন্তু এইটো কাৰণ আমাৰ এই কাৰণত আমাৰ বাৰ্ষিক শ্ৰাদ্ধখন পতা হয়। এইখিনি মই আপোনালোকক ক'লোঁ। ঠিক আছে বাৰু, মই শ্ৰাদ্ধটো কিয় কৰা হয় এইটো আপোনালোকক জনাই দিলোঁ।